হেল্ল' এভৰিৱান ৱেলকাম টু এক্সাম লিভ সকলোৱে প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে বাৰু আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ JEE পেপাৰখন মানে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পেপাৰখন 2023ৰ ডিছকাছ কৰি আছিলোঁ ইয়াৰ আগতে তিনিটা পাৰ্ট অলৰেডি আপলোডেড হৈ গৈছে এইটো ইয়াৰ পাৰ্ট 4টো আপোনালোকে তাৰ আগৰ এটা পাৰ্টো মিছ নকৰিব চেনেলৰ প্লে'লিষ্টত গৈ চেক কৰিব পাৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজি আমি কুৱেশ্যন নম্বৰ 91ৰ পৰা ডিছকাছ কৰিম আৰু এইটো পাৰ্ট এইখন কুৱেশ্যন পেপাৰৰ শেষৰটো পাৰ্ট ইয়াৰ পিছত আমি নেক্সট আকৌ বেলেগ এখন প্ৰিভিয়াছ ইয়েৰ পেপাৰ কৰিম চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব কুৱেশ্যন নম্বৰ 91 Two numbers are in the ratio 3:5. If 9 is subtracted from the numbers, the ratio becomes 12:23. The numbers are আমাক যি দিয়া আছে জাষ্ট আমি লিখি যাম আমাক কৈছে যে দুটা নাম্বাৰ আছিলে ৰেচিঅ' কিমানত আছে 3 আৰু 5 তেতিয়াহ'লে কিমান হ'ব লেট দ্য নাম্বাৰছ আৰ কিমান হ'ব 3:5 মানে এটা 3ৰ মাল্টিপল এটা 5ৰ মাল্টিপল চ' নাম্বাৰকেইটা আমি কিমান ধৰিলোঁ 3x আৰু ইটো কিমান ধৰিলোঁ আমি 5x এতিয়া আমাক একৰ্ডিং টু কুৱেশ্যন কি দিয়া আছে ইফ 9 ইজ ছাবষ্ট্ৰেক্টেড ফ্ৰম দ্য নাম্বাৰ্ছ আমাক মাইনাছ কৰিবলৈ কৈছে দুইটা নাম্বাৰৰ পৰা তেতিয়া কৈছে যে দ্য ৰেচিঅ' বিকমছ 12:23 চ' আমাক কেনেকুৱা বনিব ইকুৱেশ্যনটো 3xৰ পৰা যদি আমি -9 কৰোঁ আৰু 5xৰ পৰা যদি আমি -9 কৰোঁ আমাৰ ৰেচিঅ'টো কিমান বনাই বুলি কৈছে 12/23 হয় তেতিয়া আমাক নাম্বাৰ দুটা উলিয়াব দিছে এইটো জাষ্ট আমি ছল্ভ কৰিলে হ'ল কিমান কৰিব পাৰিম 23 into 3x minus 9 just cross multiply কৰিম 12 into 5x minus 9 so 23 into 3 কিমান হ'ব 3 3 is 9 3 2 is 6 69x minus 207 equal to 60x minus 108 এইটো যদি আমি সলভ কৰোঁ কিমান হ'ব 69x minus 60x equal to 207 minus 108 so 9x equal to 99 পালো যিহেতুকে 207 minus 108 কৰিলে কিমান পাম 99 so x ৰ ভ্যালু আমি কিমান পাম 99 divided by 9 that is equal to 11 so x ৰ ভ্যালু আমি পালো কিমান 11 এতিয়া যিহেতুকে আমাক নাম্বাৰ গিটা উলিয়াব দিছিলে আমাক নাম্বাৰ গিটা কিমান ধৰিছিল 3x আৰু 5x so এটা নাম্বাৰ হ'ব 3x মানে 3 into 11 that is equal to 33 আৰু ইটো কিমান হ'ব 5x that is 5 into 11 that is 55 so number দুটা কিমান হ'ব 33 আৰু 55 option number C is correct next question number 92 the mean of the ages of the father and his son is 27 years after 18 years father is to be twice as old as his son their present ages are কৈছে যে তেওঁলোকৰ mean age কিমান হয় 27 বুলি কৈছে so আমি কি লিখিব পাৰো let present age of father আমি ধৰি ললো f আৰু present age of son আমি ধৰি ললো s so আমাক কৈছে যে mean 27 আমি mean উলিয়া ফৰ্মুলাটো জানো mean কিমান হয় mean equal to sum of the ages divided by number of person so এটো হিচাপত আমি কৰিবলৈ হলে কিমান হ'ব mean আমাক কৈছে 27 আৰু sum তেতলে কিব fathers age plus sonor age f plus s আৰু আমি ডিভাইড কৰিম number of person দুজন person divided by 2 তেতলে sum কিমান হ'ব f plus s equal to 27 into 2 that is equal to 54 এটো আমি first equation টো পালো next আমাক কৈছে যে after 18 years father is to be twice as old as his son after 15 years মানে father age কিমান হ'ব বুলি কৈছে after 18 বুলি ক'লে plus 18 কাৰ সমান হ'ব বুলি কৈছে twice মানে 2 দি মাল্টিপ্লাই কৰিব as old as his son sonৰ age কিমান হ'ব s plus 18 যিহেতুকে তেওঁৰ বয়স 18 বছৰ বাঢ়ি যাব সো এটো কিমান হ'ব এটো যদি আমি সলভ কৰো f plus 18 equal to twice s plus 36 ইয়াৰ পৰা যদি আমি f ৰ পৰা ইকুৱেশ্যন 1 টো ইউজ কৰি যদি আমি f ৰ ভ্যালুটো পাতো কিমান হ'ব 54 minus s 54 minus s plus 18 equal to twice s plus 36 just আমি এতিয়া এটো সলভ কৰিলে হৈ গল 54 plus 18 minus 36 যেহেতুকে ৰাইট সাইডে প্লাসত আছিল ইফালে আহিলে মাইনাস আৰু twice s plus s এটো যদি আমি সলভ কৰো কিমান পাম
36 equal to 3s. ইয়াৰ পৰা আমি sৰ ভেলু কিমান পাম 36 divided by 3 that is 12. So চনৰ এজ কিমান হ'ব 12 years. আমি চনৰ এজ পাই গ'লো 12 years. 12 লগা আমাৰ অপশ্যন অকল এটাই আছে আমি গম পালোঁ অপশ্যন নম্বৰ এ ইজ কাৰেক্ট. চ' ফাদাৰৰ এজটো উলিয়াই লওঁ. ফাদাৰৰ এজটো আমি উলিয়াবলৈ হ'লে এই ইকুৱেশ্যন 1ত পুট কৰি দিলে হৈ গ'ল এছ ইকুৱেল টু এফ ইকুৱেল টু কিমান হ'ব 54 minus 12 that is equal to 42. So father is 42 years. Option number A is correct. Next question number 93. One writes all the numbers from 50 to 99 without the digit 2 and 7. How many numbers have been written? কৈছে যে এজন মানুহে 50 পৰা 99 লৈকে সকলোখিনি নাম্বাৰ লিখিলে মানে 50 51 52 তেনেকৈ লিখি লিখি 99 পালেগৈ কিন্তু কৈছে যে উইদাউট ডিজিট 2 and 7 চ' হাউ মেনি নাম্বাৰছ আৰ দেয়াৰ মানে কিমানটা নাম্বাৰ তেওঁ লিখিলে সুধিছে ফাৰ্ষ্ট আমি টোটেল নাম্বাৰ উলিয়াই লওঁচোন টোটেল নাম্বাৰ কিমান হ'ব 50 পৰা 99 লৈকে টোটেল নাম্বাৰ আমি কিমান পাম 50টা যিহেতুকে 50 পৰা 99 লৈকে আমি টোটেল নাম্বাৰছ কিমান হয় 50 এতিয়া আমি যিহেতুকে 2 আৰু 7 লগা ডিজিটবোৰ আঁতৰাই ল'ব লাগে 2 আৰু 7 লগা ডিজিট কিমান পাম 50 পৰা 60 লৈকে কিমান পাম 52 57 পাম 2 আৰু 7 লগা নাম্বাৰছখিনি নালাগে নেক্সট 60 পৰা 62 67 7 লগা নাম্বাৰ নালাগে চ' 7ৰ গোটেই চিৰিজটোৱে যাব 7ৰ পৰা 71 72 পৰা গৈ গৈ 79 হ'ব নেক্সট 82 87 আৰু 92 97 চ' আমি টোটেল কেইটা নাম্বাৰ ইনক্লুড নহ'ব কেলকুলেট কৰিলে হ'ল ইয়াৰ পৰা দুটা আৰু ইয়াত কিমান হ'ব 10টা টোটেল ইয়াত দুটা আৰু ইয়াতো দুটা চ' টোটেল কিমান হ'ব 18 চ' কিমানটা নাম্বাৰ ইনক্লুডেড নহয় নাম্বাৰ নট ইনক্লুডেড কিমান হ'ব 18টা দেয়াৰফৰ কিমানটা নাম্বাৰ তেওঁ ৰিটাৰ্ণ কৰিলে দেয়াৰফৰ নাম্বাৰ প্ৰেজেণ্ট আমি কিমান কৰিম এই ফাৰ্ষ্টটোৰ পৰা টোটেলটোৰ পৰা যিখিনি ইনক্লুড হোৱা নাছিল সেইখিনি মাইনাছ কৰি দিলে হৈ গ'ল চ' আমি কিমান পাম 32 অপশ্যন নম্বৰ এ ইজ কাৰেক্ট Next question number 93. In a post office, stamps of the three different denominations of rupees 7, rupees 8 and rupees 10 are available. The exact amount for which one cannot buy the stamp is. কৈছে যে ইয়াত এমাউণ্ট চাৰিটা দিয়া আছে আৰু কোনটো এমাউণ্ট বাই কৰিব নোৱাৰিব সেইকেইটা পইচাই দি 7 টকা 8 টকা আৰু 10 টকাই দি সুধিছে আমি জাষ্ট চেক কৰি গ'লে হ'ল ফাৰ্ষ্টটো চেক কৰোঁ rupees 19 চ' 19 আমি কেনেকৈ লিখিব পাৰোঁ বাৰু 7 8 আৰু 10 দি আমি কোনো ধৰণৰ মিলাই লৈ পিনে 19 rupees কাউণ্ট কৰিবগৈ নোৱাৰোঁ মিলাই লৈ পিনি একজেক্টলি বাট বিটো চেক কৰোঁচোন এনেকৈ আমি আনচাৰটো পাই গ'লোঁ একচুৱেলি 19 হয় বাকীখিনি হয়নে নহয় চাওঁ 20 চ' 20 হ'বলৈ হ'লে আমি 10 টকীয়া দুখন ইউজ কৰি লৈ পিনি 20 পাই যাম চ' এইটো আমি বাই কৰিব পাৰিম চিটো আছিলে 23টো আমি বাই কৰিব পাৰিম যিহেতুকে 7 into 1 মানে 7 আৰু 8 into 2 তেতিয়া কিমান হ'ব 7 plus 16 that is equal to 23 এইটোও পাৰিম আমি বাই কৰিব 23 rupees আৰু ডিটো আছিলে 29 এইটো আমি পাৰিম 7 into 3 কৰিলে 7 গুণ 21 প্লাছ 8 rupeesৰ যদি আমি এখন লওঁ হৈ যাব আমি কিমান পাম 29 rupees চ' আমি কোনটো বাই কৰিব নোৱাৰোঁ rupees 19 option number A is correct. Next question number 95. A person has to buy both apples and mangoes. The cost of the one apple is rupees 7 whereas the mango is of rupees 5. If the person has the rupees 38 the number of apples he can buy. কৈছে যে এজন মানুহে আপেল আৰু মেংগো দুইটা কিনিব আৰু আপেলৰ কষ্ট কিমান 7 আৰু মেংগোৰ কষ্ট হৈছে 5 টকা টোটেল তেওঁৰ ওচৰত আছে 38 rupees তেওঁ কেনেদৰে কিনিব পাৰিব আৰু কেইটা এপল পাব চ' আমি ইকুৱেশ্যনটো বনাই লওঁ আমাক কৈছে যে আমি ফাৰ্ষ্টে ধৰি ল'ম লেট এপলছ নাম্বাৰ কিমান ধৰিলোঁ এ আৰু নাম্বাৰ অফ মেংগোজ ধৰিলোঁ এম চ' আমাক একৰ্ডিং টু ইকুৱেশ্যনটো কেনেকুৱা বনিব এটা এপলৰ দাম আছিল 7 টকা চ' আমি যদি নাম্বাৰ অফ এপল যিমান কিলো এটা 7a প্লাছ মেংগোৰ দাম আছিল 5 টকা 5m ইকুৱেল টু আমি টোটেল কিমান কিনিলে তেওঁ 38 চ' আমি ছল্ভ কৰিব লাগে যে এই এপলৰ কেইটা এপল কিনিলে নাম্বাৰ অফ এপলছ আমি উলিয়াব লাগে এইটো আমি ছল্ভ কৰিবলৈ জাষ্ট মিলাব লাগিব যে কোনটো মিলালে আমি টোটেল 38 rupees পাওঁগৈ এপলৰ ভেলু 1 2 3 4 আমি জাষ্ট পুট কৰি চাম 7 1 7 into 1 কৰিলোঁ এনেকুৱা একো নাম্বাৰ নাই যিটো প্লাছ কৰিলে আমি 38 পাম
7 ইনটু 2 কৰিলোঁ 7 2 14 14 প্লাছ 5 লগত এনেকুৱা এটা নাম্বাৰ একো মাল্টিপ্লাই কৰিলে আমি 38 নাপাওঁ বাট 7 ইনটু 4 মানে 28 পালোঁ আৰু 5 ইনটু আমি কিমান কৰি দিব পাৰোঁ 2 কৰি দিব পাৰোঁ ডেট ইজ 10 আমি কিমান পাম 38 চ' তেওঁ মানুহজনে কিমানটা এপল কিনিলে 4টা অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 96 Ananya and Krishna can speak and follow English. Bulbul can write and speak Hindi as Arshana does. Arshana talk with Ananya also in Bengali. Krishna cannot follow the Bengali. Bulbul talks with Ananya in Hindi. Who can speak and follow English, Hindi and Bengali? All. কৈছে মানে ইয়াত তিনিজনমান ল'ৰা ছোৱালীৰ নাম দিয়া আছে আৰু কৈছে যে তেওঁলোকে কোনজনে কোনটো স্পীক কৰিব পাৰে কথা ক'ব পাৰে আৰু লিখিব পাৰে কৈছে যে ইয়াৰ ভিতৰত কোনজনে গোটেইকেইটা ভাষাতে ইংলিছ হিন্দী আৰু বেংগলী গোটেইকেইটা ভাষাতে স্পীক কৰিব পাৰে মানে কথা ক'ব পাৰে সুধিছে চ' আপোনালোকে জাষ্ট এইখিনি চাই গ'লেই হ'ল যে কোনটো কাৰ লগত মিলিছে আমি নামকেইটা ফাৰ্ষ্ট লিখি লওঁ অনন্য কৃষ্ণ আৰু বুলবুল আৰু অৰ্চনা এতিয়া আমি তেওঁলোকক কোনজনে কিটো কৰিব পাৰে চাই যাওঁ অনন্যা এণ্ড কৃষ্ণা কেন স্পীক বোথ ইংলিছ অনন্যাই ইংলিছ ক'ব পাৰে আৰু কৃষ্ণায়ো পাৰে নেক্সট বুলবুল কেন ৰাইট এণ্ড স্পীক হিন্দী বুলবুলে হিন্দী পাৰে এজ অৰ্চনা ডাজ অৰ্চনায়ো জানে অৰ্চনায়ো হিন্দী ক'ব পাৰে অৰ্চনা টক্স উইথ অনন্যা অলছ' ইন বেংগলী অৰ্চনাই অনন্যাৰ লগত বেংগলীটো কথা পাতে মানে অৰ্চনাই বেংগলীও জানে চ' অৰ্চনাই বেংগলীত কথা পাতে যেতিয়া অনন্যায়ো বেংগলী জানিব লাগিব চ' অনন্যায়ো বেংগলী জানিব লাগিব এইটো আমি ইয়াত লিখি থওঁ কৃষ্ণা কেনট ফ'ল' বেংগলী কৃষ্ণাই আকৌ বেংগলী নাজানে কৃষ্ণাই বেংগলী নাজানে বুলবুল টক উইথ অনন্যা ইন হিন্দী বুলবুলে অনন্যাৰ লগত হিন্দীত কথা পাতে মানে অনন্যাই হিন্দী লেংগুৱেজো জানে তেতিয়াহে কথা পাতিব পাৰিব এতিয়া আমাক সুধিছে যে কোনজনে ইংলিছ হিন্দী আৰু বেংগলী গোটেই তিনিটাও জানে এতিয়া আমি যদি ইয়াত দেখি পালোঁ অকল কোনজনে জানে অনন্যাই ইংলিছ হিন্দী আৰু বেংগলী গোটেই তিনিটা লেংগুৱেজেছ জানে চ' অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 97 চুজ দ্য প্ৰপাৰ অল্টাৰনেটিভ গিভেন ইন দ্য কোডছ ৰিপ্লেচড দ্য কুৱেশ্যন মাৰ্ক চ' আমাক কেইটামান ৰিলেশ্যন দি আছে নেক্সট টিচাৰৰ লগত কি হ'ব সুধিছে বি হানি বি মানে মৌমাখিয়ে কি দিয়ে হানি মানে মৌজুল দিয়ে কাৱে কি দিয়ে মিল্ক গৰুৱে গাখীৰ দিয়ে চ' টিচাৰে কি দিয়ে আমাক সুধিছে টিচাৰে ইণ্টেলিজেঞ্চটো নিদিয়ে মাৰ্কছ বি লেচনছ এণ্ড উইজডম টিচাৰ্ছে একচুৱেলি কি দিয়ে লেচনছ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 98 ইন এ চাৰ্টেইন ক্ৰিকেট টুৰ্ণামেণ্ট 45 মেটছেছ ৱেৰ প্লেড ইচ team played once against each of the other teams. The number of teams participated in the tournament. কৈছে যে এখন টুৰ্ণামেণ্টত টোটেল 45খন মেটছ হ'ল এখন টুৰ্ণামেণ্ট পাইছিলে টুৰ্ণামেণ্টখনত টোটেল 45খন মেটছ হ'ল আৰু প্ৰত্যেক মেটছখনত কি হৈছে প্ৰত্যেকটো টীমে অন্য বাকী সকলোকেইটা টীমৰ লগত খেলিছে মানে ছাপ'জ এ টীমটোৱে বি চি ডি এই গোটেইকেইটা টীমৰ লগত খেলিব নেক্সট আকৌ বিয়েও তেনেকৈ এ চি ডি সকলোকেইটা টীমৰ লগত খেলিব তেনেকৈ এটা গ্ৰুপে বাকী সকলোকেইটা গ্ৰুপৰ লগত খেলিছে তেতিয়াহ'লে কৈছে যে টোটেল নাম্বাৰ অফ টীম পাৰ্টিচিপেটেড কিমানটা টীমেনো পাৰ্টিচিপেট কৰিছিলে আমাক সুধিছে চ' এইটো কাৰণে আপোনালোকে এটা ফৰ্মুলা মনত ৰাখিব টোটেল নাম্বাৰ অফ মেটছেছ উলিয়াবলৈ হ'লে নাম্বাৰ অফ মেটছেছ ইকুৱেল টু উলিয়াবলৈ হ'লে কিমান হ'ব n ইনটু n মাইনাছ 1 ডিভাইডেড বাই 2 কৰে এইটো ফৰ্মুলাটো মনত ৰাখিব এতিয়া টোটেল নাম্বাৰ অফ মেটছ আমাক দিয়া আছে 45 এতিয়া আমি জাষ্ট এনৰ ভেলুটো উলিয়ালে হ'ব n মানে কি হয় কিমানটা টীমে পাৰ্টিচিপেট কৰিছিলে ডিভাইডেড বাই 2 এইটো আমি জাষ্ট সলভ কৰোঁ যদি এতিয়া 45 ইনটু 2 মানে 90 হ'ব ইকুৱেল টু n ইনটু n মাইনাছ 1 চ' এইটো আমি সলভ কৰিলে কিমান পাম 90 ইনটু n স্কুৱেৰ মাইনাছ n এতিয়া এইটোকে যদি আমি ভালদৰে পাতোঁ চ' আমাৰ ইকুৱেশ্যনটো বনিব n স্কুৱেৰ মাইনাছ n মাইনাছ 90 ইকুৱেল টু 0 এইটো যদি আমি সলভ কৰোঁ আমি ফেক্টৰাইজ কৰিব পাৰিম n স্কুৱেৰ কিমান হ'ব
90, 9 10s are 90, so 10 minus 9 n, এইটো আমি কৰিলে কিমান হ'ব n square minus 10n plus 9n minus 90 equal to 0. So n to common ললে কিমান হ'ব n minus 10 plus 9 ললে n minus 10 equal to 0. So আমি কিমান পালো n minus 10 আৰু n minus n plus 9 equal to 0. So আমি n or value পালো 10 আৰু minus 9. So minus to হ'ব নোৱাৰে. So total number of team কিমান হ'ব 10. Option number B is correct. Next question number 99. The odd numbers from 1 to 45 which are exactly divisible by 3 are arranged in an ascending manner. The number at the sixth position is. কৈছে যে odd number কিছুমানক arrange কৰা হ'ল 1 ৰ পৰা 45 লৈকে. Arrange in the ascending order. Ascending order মানে কি সৰুৰ পৰা ডাঙৰলৈ. Large, small to large number লৈকে arrange কৰা হ'ল. Which is the sixth position at কোনটো number আহিব. First আমি জানিব লাগিব যে 3 এদি divisible number কোনখিনি হ'ব. First 1 ৰ পৰা হৈ গ'লে কি হ'ব 3 6 9 12 next 15 18 21 24 27 30 আহিব next 33 তাৰপিছত কি আহিব 36 39 42 আৰু লাষ্ট আহিব 45 এইখিনি হয় কি exactly divisible by 3 এতিয়া আমাক কৈছে যে খালি odd numbers odd number খিনি কোনটো even number খিনি আমি cancel out কৰিব লাগিব 2 2 গ'ল 12 গ'ল 18 গ'ল 24 গ'ল 30 গ'ল 36 গ'ল 42 গ'ল আমাৰ বাকিখিনি যিমানখিনি নাম্বাৰ আছে সেইখিনি চেক কৰিলে হ'ল এতিয়া ইয়াত কৈছে যে এতিয়া 6 পজিশনৰ কোনটো বহিব 3 to first second third fourth fifth আৰু 6th so কোনটো নাম্বাৰ হ'ব 33 যেনেকৈ first 3 9 to second 15 to third 21 to fourth 27 to fifth 33 to 6th so 6 পজিশনৰ কোনটো থাকিব 33 option number C is correct. Next question number 100. If the radius of the circle is increased by 50%, the perimeter of the circle will increase by. সুধিছে যে যদি সার্কেলটা আসলে সার্কেলটোৰ ৰেডিয়াস 50% যদি ইনক্ৰিজ হৈ যায় তেতিয়া সুধিছে যে তাৰ পেৰিমিটাৰটোত কি চেঞ্জ হ'ব এটা আমি ফাৰ্স্টে ধৰি ললো ফাৰ্স্ট সার্কেলটোৰ ৰেডিয়াস কিমান বুলি ধৰি ললো 100 সো 50% ইনক্ৰিজ হৈ গলে আমাৰ কিমান হ'ব নেক্সটৰ কাৰণে 150 সো পেৰিমিটাৰটোত কি চেঞ্জ হ'ব আমি জানিব লাগিব পেৰিমিটাৰ ফাৰ্স্ট আমি ফৰ্মুলাটো জানিব লাগিব পেৰিমিটাৰৰ ফৰ্মুলা কি হয় সার্কেলৰ কাৰণে টুৱাইস পাই r সো টুৱাইস পাই r হলে ইয়াত কিমান হ'ব 2 into pi into r মানে 100 that is 200 pi এইটো কাৰণে আমি তেনেকৈ কিমান হ'ব 2 pi r r মানে কিমান হ'ব 150 that is 300 pi হ'ল এটা আমি চেঞ্জটো কিমান হ'ল চাব লাগে পেৰিমিটাৰত ফাৰ্স্টে 200 আছিল তাৰপিছত 300 pi হৈ গ'ল সো 100 টো ডিফাৰেন্স আহিলে ডিভাইডেড বাই অৰিজিনাল কিমান আছিল 200 pi 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 কেনসেল আউট হ'ল next 0 কেটা cancel out কিমান হ'ল 1/2 into percentage ত উলিয়াবলে 100 so 0.5 into 100 that is 50% so perimeter to কিমান increase হ'ব 50% option number D is correct next আমাৰ assamese section to start হৈছে assamese section টোৰ পৰা 20 marks ৰ question আহে যেৰুকে 100 plus 20 আহে এই 20 marks to qualifying marks হয় ইয়াৰ পৰা 8 marks পালে আমি qualify হ'ব ইয়াতকে যদি কম পায় assamese আপোনালোকে qualify নহয় So, qualify কৰিবলৈ এই 20 marks ভিতৰত আমাক 8 marks লাগিব। So, ইয়াৰ 101st question টো আছে তলত দিয়া শব্দবিলাকৰ সন্ধি বিচ্ছেদ কৰা। সন্ধি বিচ্ছেদ কৰিব দিছে। First 101st টো আছে আশ্চৰ্যৰ সন্ধি বিচ্ছেদ কৰিবলৈ কৈছে। সন্ধি বিচ্ছেদ কৰিলে আমি কিমান পাম? কি পাম? আ যোগ চৰ্য। So, option number A is correct. Next, সংখাৰ। সংখাৰটো আমি কেনেকৈ ভাগ কৰিব পাৰোঁ সন্ধি বিচ্ছেদ কৰিবলৈ? সম যোগ হাৰ, সংহাৰ। So, option number C is correct. I hope আপোনালোকে এইখিনি বস্তুটো বুজি পাইছে ইয়াৰ পিছত আমি আকৌ নেক্সট এখন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰিম সো ভিডিওটো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব যাতে নতুন নতুন ভিডিওখিনি পাই থাকে নেক্সট কোৱেশ্চন নম্বৰ 103 কালুচিতৰ কাৰণে সন্ধি বিচ্ছেদ কৰিলে আমি কিমান পাম কি পাম কাল যোগ উচ্চিত উচ্চিত খালি কোনটো হয় হসৌ সো অপচন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কোৱেশ্চন নম্বৰ 104 বলিন্দ্ৰটো কেনেকৈ হ'ব
বলি যুগ ইন্দ্ৰ অপশ্যন নম্বৰ এ ইজ কাৰেক্ট নেক্সট হুকাকুল হুকাকুল মানে কি হয় দুখত ভাগি পৰা চ' তেনেকুৱা সেইটো কি হ'ব হুকাকুল অৱস্থা বুলি কোৱা হয় যে চ' সেইটো কি হ'ব হুক যুগ আকুল অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট আমাৰ 106ৰ পৰা 100 কুৱেশ্যন নম্বৰ 10লৈকে দিছে তলত দিয়া ফকৰা যোজনাবিলাক খালী ঠাই পূৰণ কৰি সম্পূৰ্ণ কৰা ফকৰা যোজনা দিয়া আছে তাত এটা খালী ঠাই দিয়া আছে তাত কি ৱৰ্ড আহিব ন আমাক সুধিছে অতিভক্তি চোৰৰ লক্ষণ ডেছ নিগনি ৰক্ষণ চ' ডেছটোৰ জেগাত কি আহিব হাতীৰ কুকুৰৰ বিড়ালীৰ গৰুৰ চ' কি হয় অতিভক্তি চোৰৰ লক্ষণ ডেছ নিগনি ৰক্ষণ কি হ'ব বিড়ালীৰ নিগনি ৰক্ষণ বিড়ালী মানে কি হয় মেকুৰী এজনৰ নিগনিৰ ৰক্ষণাবেক্ষণ দিব পাৰে নোৱাৰে চ' সেইটো কি হয় বিড়ালীৰ নিগনি ৰক্ষণ বিড়ালী মানে মেকুৰী নেক্সট 107টো আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই কি হয় ডেছ দিয়া আছে চ' এইটো আপোনালোকে সকলোৱে জানে চাগে কি হ'ব নোহোৱাই ভাল চ' অপশ্যন নম্বৰ বিটো তাৰ কাৰণে কাৰেক্ট হ'ব নেক্সট 108 ঘৰৰ ডেছ জুহালৰ মূৰা ঘৰৰ কি হ'ব অপশ্যন নম্বৰ এ ল'ৰা বুঢ়া গৰু নাও চ' ঘৰৰ কি হয় বুঢ়া জুহালৰ মূৰা অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট 109 টান পালেহে ডেছ লয় টান পালেহে কি হয় নাম কাম মন গতি আপোনালোকক আজিৰ ভিডিঅ'টোত হোমৱৰ্ক দিয়া নহ'ল চ' এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক এইটোৰ আনচাৰটো কি হয় মোক কমেণ্ট ছেকশ্যনত জনাব নেক্সট 110 ডলাৰ বগৰী যেন বগৰাৰ ডেছ তেনে ডলাৰ বগৰী যেনে মানে ডলাখনত বগৰীবিলাক যেনেকৈ লৰচৰ কৰি থাকে তেনেকৈ বগৰাৰ কি হয় ভাগ্য জীৱন গতিও ভয় কি হয় গতিও তেনে অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 111ৰ পৰা 120লৈকে দিয়া আছে এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে আপোনালোকে সৰুতে চাগে এইখিনি কৰা মনত আছে চ' আনচাৰখিনি নিজে জানিছিলেনে মোক কমেণ্ট ছেকশ্যনত জনাবচোন 111টো হৈছে যাৰ পূৰ্বজন্মৰ কথা মনত আছে যাৰ পূৰ্বজন্মৰ মানে প্ৰিভিয়াছ লাইফত কি আছিলে তেওঁ কেনেকৈ হৈছিলে সেইখিনি যদি মনত থাকে তেওঁক কি বুলি কোৱা হয় সুধিছে কাৰোবাৰ খালি মনত আছে নেকি কমেণ্ট ছেকশ্যনত জনাবচোন এ আছে কৰ্তব্য যাযাবৰ শ্বহীদ জাতিস্মৰ চ' এইটো কি বুলি কয় জাতিস্মৰ অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট 112 যি কণীৰ পৰা জন্ম কি কয় অণ্ডজ সৰ্বজ্ঞ ৰণজ্ঞ বিভক্ষা চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অণ্ডজ অপশ্যন নম্বৰ এ ইজ কাৰেক্ট 113 যাৰ দুই হাত সমানে চলে দুইখন হাতত যোনে কাম কৰাত পাকৈত মানে এটা কি বুলি কোৱা হয় অবৈনৈতিক অসীম সব্যসাচী মেলেকি কি বুলি কোৱা হয় সব্যসাচী অপশ্যন নম্বৰ চি ইজ কাৰেক্ট 114 ভৰিৰ পৰা মূৰলৈকে গোটেই বডিটোক কি বুলি কোৱা হয় সুধিছে সভ্য অপাদমস্তক অনুকৰণ শতভংগা চ' কি বুলি কোৱা হয় আপাদমস্তক অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট 115 যি হিচাপ মতে নচলে কি বুলি কোৱা হয় অপশ্যন নম্বৰ এ বেহিচাপী কানিয়া অঘৰী কলনী কি বুলি কোৱা হয় বেহিচাপী অপশ্যন নম্বৰ এ ইজ কাৰেক্ট নেক্সট 116 প্ৰবাসত থকা মানুহ প্ৰবাসত মানে বাহিৰত থকা মানুহ নিজৰ দেশৰ পৰা বাহিৰত থকা মানুহ সতীৰ্থ জলচৰ প্ৰবসুৱা পৰশ্ৰীকাতৰ কি বুলি কোৱা হয় প্ৰবসুৱা অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট এবাৰ ফল দিয়াৰ পিছত যি গছ মৰি যায় ঔষধি বনস্পতি পংকজ মানিনী কি বুলি ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ঔষধি 118 যি গৰু ম'হৰ গাড়ী চলায় গৰু ম'হৰ গাড়ী চলোৱাজনক কি বুলি কোৱা হয় বৰলা নাৱৰীয়া গাৰোৱান মাউৰা কি বুলি কোৱা হয় গাৰোৱান অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আনৰ দুখ দেখা স্বভাৱ কি বুলি কোৱা হয় অসূয়া অনষ্ট অকথ্য নিশাচৰ কি বুলি কোৱা হয় অসূয়া অপশ্যন নম্বৰ এ ইজ কাৰেক্ট নেক্সট কথা কোৱাৰ যি ইচ্ছা কি বুলি কোৱা হয় বিভক্ষা শৈৱ নিৰ্দয় কুমাৰ কি বুলি কোৱা হয় বিভক্ষা অপশ্যন নম্বৰ এ ইজ কাৰেক্ট চ' এইখনেই আছিল JEE মানে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হাইকোৰ্টৰ কাৰণে 2023 প্ৰিভিয়াছ ইয়েৰ পেপাৰখন ইয়াৰ আগতেও যিমানবাৰ প্ৰিভিয়াছ ইয়েৰ পাতিছে গোটেইখন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰোৱা হ'ব চ' চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আজি এইটো পাৰ্টতে এইখন পেপাৰ শেষ হৈছে নেক্সট আমি বেলেগ এখন ইয়েৰৰ পেপাৰৰ সৈতে পুনৰ লগ পাম Thank you for watching.